কৈ উৰকে নপৰে অভিনন্দন থিয়েটাৰৰ কাহিনী। এই মুহূৰ্তত মই উপস্থিত আছোঁ বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বিহালী জাতীয় বিদ্যালয়ত আৰু এই বিদ্যালয়খনতো আজিৰে পৰা নাট মঞ্চস্থ কৰাৰ কথা আছিলে অভিনন্দন থিয়েটাৰে আৰু পুনৰবাৰ তেওঁলোকে প্ৰবঞ্চনা কৰিছে। এটি থিয়েটাৰ ইতিমধ্যে তেওঁলোকক প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ জনোৱা কমিটিক আৰু এই মুহূৰ্তত মই বিদ্যালয়খনত উপস্থিত আছোঁ আৰু এই বিদ্যালয়খনৰ সাহায্যাৰ্থে অভিনন্দন থিয়েটাৰক তেওঁলোকে আহ্বান কৰিছিলে নাট মঞ্চস্থৰ বাবে। আগধন লৈ আচলতে নাট প্ৰদৰ্শন কৰিবলৈ তেওঁলোকে নাহিলে আৰু এই সন্দৰ্ভত সবিশেষ জানিবলৈ মই পৰিচালনা সমিতিৰ লগত চেষ্টা কৰিম কথা পাতিবলৈ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব আচলতে অভিনন্দন থিয়েটাৰে? হয়, অভিনন্দন থিয়েটাৰ আমাৰ আজিৰ পৰা প্ৰদৰ্শন কৰাৰ কথা আছিলে নাট প্ৰদৰ্শন। তেখেতসকলে আমাক ৰামঠগন দিলে। অৱশ্যে এটা কথাই অতিকৈ দুখ পাইছোঁ, তেখেতসকলৰ মাজত কিবা এটা বুজাবুজিৰ অভাৱ বা তেখেতসকলৰ কিবা এটা অভাৱৰ কাৰণে নাটখন ভাগি গৈছে বা থিয়েটাৰ কমিটিখন ভাগি গৈছে, তাত কোনো কথা নাই। বিশেষকৈ কিবা এটা কাৰণত হয়তো কিবা এটা সন্মুখীন হ'ব পাৰে, কিন্তু সেই কথাটো এটা কথাই মই অতিকৈ দুখ প্ৰকাশ কৰিছোঁ এইটো কাৰণেই যে তেখেতসকলে আমাৰ পৰিচালনা কমিটিৰ লগত বা আমাৰ বিদ্যালয় কৰ্তৃপক্ষৰ লগত কোনোদিন যোগাযোগ কৰি তেখেতসকলে যে এটা চিন্তা কৰিব নালাগে, আপোনালোকৰ যি অগ্ৰিম ধন নিছিলোঁ এই অগ্ৰিম ধন আমি ঘূৰাই দিয়াৰ ব্যৱস্থা নিশ্চয় কৰিম, এই এটা আশ্বাস তেখেতসকলে নিদিয়ে। আমি ফোন কৰিলেও ছুইচ অফ কৰি থৈ দিয়ে আৰু কিবা তেওঁলোকৰ সহকৰ্মীৰ লগতো কিবা কিবি কথা পাতিলে তেওঁ উল্টা পুল্টা কিবা কিবি কথা কয়। গতিকে এইখিনি আমাৰ বিশেষকৈ কাম্য নহয়। আমাৰ সংস্কৃতিৰ এটা সুন্দৰ সংস্কৃতি থিয়েটাৰ প্ৰদৰ্শনৰ, আৰু যিহেতু ভ্ৰাম্যমান থিয়েটাৰ এইটো এটা ভাল এটা আমাৰ অসমত এটা প্ৰদৰ্শন হৈ আছে আৰু ই আমাৰ সুন্দৰ আমাৰ জীৱনৰ যি এটা মানে হেৰি আছে এইখিনি আমাৰ প্ৰদৰ্শন কৰে নাটৰ যোগেদি আমাৰ। গতিকে এই যিটো প্ৰচেষ্টা এই প্ৰচেষ্টাটো তেওঁলোকে কিছু ব্যাঘাত জন্মিছে যদিও ৰাইজক আচলতে ধুনীয়াকৈ সুন্দৰকৈ মনাব পাৰিব লাগিছিলে, কিন্তু এইখিনি নকৰিলে। আমি আগধন 70,000 টকা দিলোঁ। 1 লাখ টকা বিচাৰিছিলে, আমি পিছত দিম বুলি কৈছিলোঁ, কিন্তু তেওঁলোকে 70,000 টকা নিও আজিলৈকে আমাক একো এটা মানে সময় নাই। যোৱাকালি আমি এটা সিদ্ধান্ত লৈ পৰিচালনা সমিতিয়ে আমাৰ স্থানীয় বিহালী থানাত এটা এজাহাৰ ৰুজু কৰিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আমি কিখিনি কৰিব লাগে সেইখিনি আমি নিশ্চয় কৰিম বুলি সিদ্ধান্ত লৈছোঁ। নিশ্চয়কৈ আচলতে এই যি অভিনন্দন থিয়েটাৰ, এই অভিনন্দন থিয়েটাৰে প্ৰথমে অভিনেত্ৰীক ধন নিদিয়াৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত আচলতে অসমৰ বিভিন্ন ঠাইত তেওঁলোকে যিসমূহ পৰিচালনা সমিতি আছে এই পৰিচালনা সমিতিসমূহৰ পৰা আগধন হিচাপে যথেষ্টখিনি টকা সংগ্ৰহ কৰিছিল আৰু সংগ্ৰহ কৰি এই ধৰণে আচলতে নাট মঞ্চস্থ নকৰাৰ অভিযোগ আছে। কমিটিৰ বিষয়ববীয়া আছে, আন এজন মই জানিব চেষ্টা কৰিম। কওকচোন কি ক'ব? হয়, জ্যোতিপ্ৰদ তালুকদাৰ যেতিয়া আমাৰ তেখেতৰ ফোন যোগেদি জ্যোতিপ্ৰদ তালুকদাৰ প্ৰযোজক হয়, ভণ্ড প্ৰযোজক। তেখেতে বহুত কমিটি কেনেকৈ কৰিছে আৰু তেখেতে তেনেকুৱাখিনি কৰিছে। তেখেতক মই মেছেজ কৰোঁ, ফোন কৰোঁ, তেখেতে বহুত বেয়াকৈ ৰিপ্লাই দিয়ে। তেখেতক মই 2 দিন ধৰি ফোন কৰোঁতে এদিন ফোন কাটি দিছে। পল্লৱী মেধি নে কোনে ধৰিছে, তেতিয়া মোক পল্লৱী মেধিয়ে কৈছে যে আপুনি কিয় ফোন কৰি আছে। তেতিয়া মই জ্যোতিপ্ৰদ তালুকদাৰক ফোন কৰোঁতে পল্লৱী মেধি কোন ফোনটো ৰিচিভ কৰিব, কাৰণ আমাৰ ইয়াৰ পৰা বিদ্যালয়ৰ পৰা পইচা লৈ গৈছে জ্যোতিপ্ৰদ তালুকদাৰ বিদ্যালয়ৰ পৰা পইচা লৈ গৈছে। যেতিয়া হীৰক হাজৰিকা এদিন মোক ফোন কৰি কৈছে, সহ সম্পাদক হীৰক যেতিয়া কৈছে যে দাদা আপোনালোকে পইচাটো প্ৰযোজকৰ হাতত নিদিব, প্ৰযোজকে থিয়েটাৰখন চলাব পৰা নাই, আমি পইচাটো নিবলৈ আহিম। যেতিয়া হীৰকজ্যোতি হাজৰিকাই আকৌ এবাৰ আহি পেলাই পইচা লৈ যায়হি। পইচা লৈ যোৱাত হীৰকজ্যোতি হাজৰিকাক ফোন কৰোঁ। হীৰকজ্যোতি হাজৰিকাই কয় বোলে প্ৰযোজকে দিলেহে মই আপোনালোকৰ থিয়েটাৰ প্ৰদৰ্শন কৰিব পাৰিম। তেতিয়া মই হীৰকজ্যোতি হাজৰিকাক ফোন কৰোঁ। হীৰকজ্যোতি হাজৰিকাই কৈছে মইনো ক'ৰ পৰা দিম। যেতিয়া হীৰকজ্যোতি হাজৰিকাই যদি দিবই নোৱাৰি নিছিলে কিয়? এক কথা প্ৰবঞ্চনা। হয়, প্ৰবঞ্চনা। হীৰকজ্যোতি হাজৰিকা এটা দালাল হয়, মহা দগবাজ হয়। নাট প্ৰদৰ্শন কৰা নাই, নাট প্ৰদৰ্শন আজিৰ পৰা আমাৰ কালিও হীৰক হাজৰিকাক ফোন কৰিছোঁ। দিছোঁ আপোনাৰ হীৰক হাজৰিকাৰ বিৰুদ্ধে দিছোঁ আৰু জ্যোতিপ্ৰদ তালুকদাৰ বিষয়ে দিছোঁ, আৰু এজন সভাপতি হয় আৰু এজন প্ৰযোজক হয়। আৰু এই কথাতে ক'ব লাগিব প্ৰিয়ম পল্লৱী, তেখেত এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হয়। যদি তেখেতৰ অহা মতলবেই নাই, তেখেতে আমাৰ বিদ্যালয়লৈ আহিম বুলি বাধ্য কিয় দিছিলে। আমি তেখেতক ধিক্কাৰ জনাইছোঁ, ইয়াৰ পৰাই ধিক্কাৰ জনাইছোঁ, আৰু তেখেতৰ যাতে অনাগত থিয়েটাৰ যদি ভ্ৰাম্যমাণ থাকে আৰু ভ্ৰাম্যমাণ আমি বৰ্জন কৰিম। প্ৰিয়ম পল্লৱীক আমি বিহালীবাসীয়ে বৰ্জন কৰিছোঁ। আৰু আচলতে ক'ব লাগিব এনেধৰণে আচলতে ক্ষোভৰ উদ্গীৰণ ঘটিছে বিহালীৰ এই যি জাতীয় বিদ্যালয়ৰ সাহায্যাৰ্থে তেওঁলোকে আহ্বান কৰিছিলে যি থিয়েটাৰ, সেই থিয়েটাৰ আচলতে সময়মতে প্ৰদৰ্শন নকৰাত তেওঁলোক যথেষ্ট ইতিমধ্যে ক্ষোভিত হোৱা পৰিলক্ষিত হৈছে। পৰৱৰ্তী সময়ত আচলতে প্ৰশাসন তথা আইনী প্ৰক্ৰিয়াত তেওঁলোকে কেনেধৰণে সফলতা অৰ্জন কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।